নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ২৬ ডিচেম্বৰ। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। নতুন বছৰৰ আগমুহূৰ্তত ৰাজ্যবাসীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও বৃহৎ আহ্বান। PM কিষাণৰ পৰা আৰম্ভ কৰি উজ্জ্বলাৰ চিলিণ্ডাৰলৈকে বিশেষ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু ৭০০ টকাতে লাভ কৰিব গেছ চিলিণ্ডাৰ। ইয়াৰ বাবে উজ্জ্বলা আঁচনিত নাম অন্তৰ্ভুক্তিকৰণৰ বাবে আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু কৃষক সন্মান নিধিৰ বাবে নতুন কৃষকক আবেদন কৰাৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। নতুনকৈ ১২ লাখ কৃষকে লাভ কৰিব কৃষক সন্মান নিধি আঁচনিৰ ধন। ইয়াৰ বাবে কৃষকক আবেদন কৰাৰ আহ্বান মুখ্যমন্ত্ৰীগৰাকীৰ। বিকশিত ভাৰত সংকল্প যাত্ৰাত কৃষকে কৰিব পাৰিব জিলাই জিলাই আবেদন। বছৰত ৬,০০০কৈ টকা পাব কৃষকসকলে। ১২ টকাত বীমা কৰি লাভ কৰিব ২ লাখকৈ টকা। দুৰ্ঘটনা হ'লে লাভ কৰিব ২ লাখ টকা। ইয়াৰ বাবে এই যাত্ৰাত কৰিব পাৰিব আবেদন। আৰু ৪ লাখ টকা পৰ্যন্ত উপাৰ্জন হোৱা ব্যক্তিয়েও এতিয়াৰে পৰা লাভ কৰিব ৰেচন কাৰ্ড। নতুনকৈ লাখ লাখ লোকক দিয়া হ'ব ৰেচন কাৰ্ড, লগতে দিয়া হ'ব ৫ লাখ টকাৰ চিকিৎসাৰ ব্যয়। নতুন ৰেচন কাৰ্ডৰ বাবে বিকশিত ভাৰত সংকল্প যাত্ৰাত কৰিব পাৰিব আবেদন। ঘৰ নোপোৱা লোকেও এই যাত্ৰাৰ সময়ত কৰিব পাৰিব আবেদন। আৰু বানপানীৰ পূৰ্বে কৃষকক প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত খেতিৰ বীমা কৰাৰ আহ্বান। বানপানীৰ পিছত তেওঁলোকে লাভ কৰিব ধন। আৰু প্ৰতিটো সমষ্টিয়ে যাব বিকশিত ভাৰত সংকল্পৰ যাত্ৰা। এই যাত্ৰাৰ সময়তে ৰেচন কাৰ্ড, কৃষি বীমা, ফচল যোজনাৰ বাবে কৰক আপুনি আবেদন। আৰু গহপুৰত এই ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো। নতুন বছৰৰ প্ৰাকক্ষণত এটা ডাঙৰ খবৰ। অহা ১ জানুৱাৰীৰ পৰা দেশত সলনি হ'ব কেইবাটাও নিয়ম। ১ জানুৱাৰীৰ পৰা চিম কাৰ্ড ল'বলৈ মানি চলিব লাগিব এইকেইটা নিয়ম। আৰু নতুন চিমৰ বাবে গ্ৰাহকৰ পৰা ল'ব লাগিব KYC। বায়'মেট্ৰিকৰ জৰিয়তে চিম লোৱা ব্যক্তিৰ তথ্য সংগ্ৰহ কৰিব টেলিকম বিভাগে। আৰু ইনকাম টেক্স ৰিটাৰ্ণক লৈও বৃহৎ খবৰ। ২০২২-২৩ বৰ্ষৰ ITI ৩১ ডিচেম্বৰৰ ভিতৰত জমা দিব লাগিব। আৰু ৩১ ডিচেম্বৰৰ ভিতৰত ITI জমা নিদিলে আয়কৰ বিভাগে ল'ব ব্যৱস্থা। আৰু ডিমেট একাউণ্টক লৈও কেইবাটাও নতুন নিয়ম। ৩১ ডিচেম্বৰৰ ভিতৰত আপোনাৰ ডিমেট একাউণ্ট নমিনি এড কৰিব লাগিব, অন্যথা নিষ্ক্ৰিয় হৈ পৰিব আপোনাৰ ডিমেট একাউণ্ট। আৰু বেংকত যদি আপোনাৰ লকাৰ আছে তাৰ বাবেও নতুন নিয়ম। আৰু লকাৰ থকা গ্ৰাহকে ৩১ ডিচেম্বৰৰ ভিতৰত বেংকৰ সৈতে নতুন চুক্তি কৰিব লাগিব। নতুন বছৰৰ প্ৰাকক্ষণত এটা ডাঙৰ খবৰ আমি সবিশেষ জনাইছোঁ যে কি নতুন নিয়ম আহিবলৈ গৈ আছে। ১ জানুৱাৰীৰ পৰা দেশত সলনি হ'ব কেইবাটাও নিয়ম। ১ জানুৱাৰীৰ পৰা বিশেষকৈ চিম কাৰ্ড ল'বলৈ মানি চলিব লাগিব কেইবাটাও নিয়ম। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। আকৌ বিদ্যুৎ মাচুল বৃদ্ধিৰ বাবে সাজু APDCL। লোকচানৰ অজুহাতেৰে ৰামটঙন সোধাবলৈ সাজু গ্ৰাহকক। প্ৰতি ইউনিটত ১.২৯ টকা মাচুল বৃদ্ধিৰ প্ৰস্তাৱ। বিদ্যুতৰ মাচুলক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ AJYCPৰ। আৰু APDCLে আজি বৰাকৰ ভূমিকা পালন কৰিছে। চৰকাৰৰ কাম হ'ব লাগিছিল বিদ্যুৎ উৎপাদন কৰা কোম্পানীৰ পৰা কিনি আনি কমিশ্যনত চৰকাৰে বিক্ৰী কৰিছে বিদ্যুৎ। এনে ক্ষেত্ৰত ৰাজ্যৰ ওপৰত মাধমাৰ পৰিবই। আৰু নিজাববীয়াকৈ বিদ্যুৎ উৎপাদন কৰিব নোৱাৰা বাবে চৰকাৰেই দাবী। আৰু মাচুল বৃদ্ধিক লৈ সৰব তৃণমূলৰ সভাপতি ৰিপুণ বৰা। চালে বেৰে কবোৱা মন্তব্যৰে গা এৰা দিয়াৰ চেষ্টা ভৱেশ কলিতাৰ। আকৌ বিদ্যুৎ মাচুল বৃদ্ধিৰ বাবে সাজু হৈছে APDCL। আকৌ বিদ্যুৎ মাচুল বৃদ্ধি কৰিব এইবাৰ APDCLে। আৰু লোকচানৰ অজুহাতেৰে ৰামটঙন সোধাবলৈ সাজু গ্ৰাহকক। প্ৰতি ইউনিটত এইবাৰ ১.২৯ টকা মাচুল বৃদ্ধি কৰাৰ প্ৰস্তাৱ।
যদি আপুনি এটা কাম কৰা নাই তেন্তে 5 দিনৰ পিছত নাপাব চিলিণ্ডাৰৰ ছাবচিডি। LPG ব্যৱহাৰকাৰীলৈ এই মুহূৰ্তৰ এক ডাঙৰ খবৰ। EKYC যদি কৰা নাই তেন্তে 31 ডিচেম্বৰৰ পিছৰে পৰা আপুনি নাপাব চিলিণ্ডাৰৰ ৰাজ সাহায্য। গেছ এজেন্সিলৈ আধাৰ কাৰ্ডখনৰ এখন ফটো লৈ যাব আৰু বায়োমেট্ৰিক মাধ্যমেৰে আপোনাৰ কৰা হ'ব EKYC। EKYC নকৰিলে 31 ডিচেম্বৰৰ পৰা লাভ নকৰিব চিলিণ্ডাৰৰ ৰাজ সাহায্য। এই মুহূৰ্তৰ খবৰ গেছ চিলিণ্ডাৰ ব্যৱহাৰকাৰীলৈ জনাইছোঁ সবিশেষ খবৰ। যি অধিক জানিবলৈ আপোনাৰ সমীপৰ গেছ এজেন্সিৰ সৈতে যোগাযোগ কৰিব লাগিব। যদি এই কামটো আপুনি কৰা নাই তেন্তে 5 দিনৰ পিছতে নাপাব চিলিণ্ডাৰৰ ছাবচিডি। গেছ এজেন্সিসমূহক ইতিমধ্যে দিয়া হৈছে এই নিৰ্দেশনা। LPG ব্যৱহাৰকাৰীলৈ এই মুহূৰ্তৰ এক ডাঙৰ খবৰ আহিছে। EKYC যদি কৰা নাই তেন্তে 31 ডিচেম্বৰৰ পিছৰে পৰা নাপাব চিলিণ্ডাৰৰ কোনো ধৰণৰ ৰাজ সাহায্য।